পশু দিবাৰুৱে পাই অধুমুখৰ গততে কৰয় পাছন্তে ফেৰিয়াৰে নিৰুৎসাহ জীৱ মহাদুখে আঁকিও রাম রাম বিশ্বায় খনিতয় আদি হরিরে নির্বিত হইয়া পৃথিবীত পৰিবাগৰয় গৰ্ভৰজতে জ্ঞান সমস্তে গুচিলতাৰ দেয়া দেয়া কৰিয়া এ রাম রাম পরর মনৰ কথা অপৰে কিছু নজানায় স্তনয়তে জয়তপি কান্দয় পেট কামুৰয় বুলি মাতিৰে গয়াৰী নিমৰৰ সগবি যদি কোনো বেলা তাৰ উদৰত হৈ পিয়া নজানিয়া মুখেতে অস্ত্ৰ কহিবাক সুধিবাক নবাৰিয়া মহাদুখে আৰ্তৰাবে কৰন্ত জয় কৃষ্ণ। এনে চাওক গুৰুসকল, এনে কপিলে মাতৃ দেৱভূতিৰ আগত জীৱৰ নিকাৰৰ কথা এতিয়া ব্যক্ত কৰি আছে। এনে অন্তিম সময়ত গৰ্ভৰ সন্তানটিয়ে ঠেহ পাতি ভিতৰতে থাকি ঈশ্বৰক ধ্যান কৰি ঈশ্বৰক স্তুতি কৰি তেওঁ শান্তি পাবৰ কাৰণে বিচাৰে। কিন্তু সৃষ্টি ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তে জীৱক প্ৰসূতি বায়ুৰ জৰিয়তে গৰ্ভৰ ভিতৰতে অধুমুখে কৰাই অধুমুখে তেওঁৰ মাতৃ গৰ্ভৰ পৰা বাহিৰলৈ আহিবলৈ বাধ্য হৈ যায়। ইমান কষ্টত সেই সন্তানটিয়ে সেই বাহিৰলৈ আহে। বাহিৰলৈ অহাৰ লগে লগে তেওঁ সেই কষ্টত তেওঁ যেতিয়া টেয়া টেয়া কৰি কান্দিবলৈ আৰম্ভ কৰে। এই সৃষ্টিত কিমান এক বিড়ম্বনা চাওক। সেই সন্তানটি জন্ম হৈ যেতিয়া কান্দে, মাক দেউতাক আত্মীয় স্বজনসকলৰ মুখত হাঁহি বিৰিঙে। কিমান এটা বিড়ম্বনা নহয়নে বাৰু? এটাই দুখত কান্দি আছে আৰু নিজৰ ইষ্টজনে কুটুম্বজনে পিতৃ মাতৃয়ে
সেই সন্তানটি কন্দাৰ কাৰণে বাকীসকলে হাঁহি দিছে। এটাই ভাৱনা যে তেওঁ যে কান্দিছে, মাত দিছে, তেওঁ জীয়াই আছে। অৰ্থাৎ সেই জীয়াই থকাৰ অনুভৱটোতে আজি পিতৃ মাতৃৰ মুখৰ হাঁহি জীৱৰ প্ৰথম বিড়ম্বনা যে তেওঁ কিমান কষ্টত কান্দিছে, অথচ তেওঁৰ কষ্টটো শুনি বেলেগে হাঁহিছে। আৰু সেই বিড়ম্বনা যি আৰম্ভ হ'ল জীৱৰ, তেতিয়াৰ পৰাই এই জীৱৰ নতুনকৈ আকৌ নিকাৰ আৰম্ভ হৈ গ'ল। এই মায়াৰ প্ৰকৃতিয়ে যেতিয়া মাতৃয়ে আল ফুলে তেওঁক যেতিয়া কোলাত ল'লে, তেওঁ মায়াৰ কোলাত আশ্ৰয় লৈ ল'লে, চেনেহৰ কোলাত, মমতাৰ কোলাত আশ্ৰয় ল'লে। আৰু সেই মায়া দুগ্ধ যেতিয়া তেওঁ পান কৰি প্ৰথমবাৰ তেওঁ যেতিয়া শৰীৰত তেওঁ যেতিয়া আহাৰৰ ৰূপত সেই দুগ্ধ পান কৰিলে, লগে লগে তেওঁৰ সৰ্ব শৰীৰ মায়াময় হৈ গ'ল। আগৰ যিমানখিনি জ্ঞান বুদ্ধি জন্মৰ পিছত হয়তো অকণমান তেওঁ আছিল, যেতিয়াই মাতৃ দুগ্ধ পান কৰি দিলে, লগে লগে তেওঁ সমস্ত কথা পাহৰি গ'ল। এতিয়া এই শিশুটোৱে কিমান তেওঁ কষ্ট পাইছে, তেওঁ দিয়া অব্যক্ত বেদনা লৈ তেওঁ ছটফটাই থাকিব লগা হৈছে। যে শিশুৱে যে হাত ভৰি লৰাই ফুৰে, কিহৰ কাৰণে লৰাই? আমি স্বাভাৱিকতে আমি কওঁ যে তেওঁ এটা কচৰত কৰিছে, ব্যায়াম কৰিছে, এইটো এটা শিশুসুলভ আচৰণ নহয়। প্ৰকৃতপক্ষে তেওঁ যে হাত ভৰি লৰাই আছে, তেওঁ যন্ত্ৰণাতহে লৰাই আছে। যন্ত্ৰণা লৰাওঁতে তেওঁ শৰীৰটোৰ বিকাশটো হয় নহয় বেলেগ কথা, কিন্তু মনৰ বিকাশটো ক'ত যাব? কিন্তু তাক এতিয়া কোনেও বুজিব নোৱাৰে, নিজৰ মাতৃয়ে বুজিব নোৱাৰে। এতিয়া সেইকাৰণে বিষয়টো সুন্দৰভাৱে উল্লেখ কৰিছে, পৰৰ মনৰ কথা পৰে কিছু নাজানয়, স্তন অৰ্থে যদ্যপি কান্দয়, পেট কামোৰয় বুলি মাতৃয়ে তাহাক আনি নিমৰৰ ৰসক পিয়ায়। শিশুটো যেতিয়া কান্দি আছে, কান্দি থাকোঁতে তেওঁ হয়তো ভোকত কান্দিছে, তেওঁ স্তন বিচাৰিছে, তেওঁ আহাৰ বিচাৰিছে। মাতৃয়ে তেওঁ ভাষাটো বুজিব পৰা নাই কাৰণে তেওঁ মনতে ভাবিছে যে হয়তো পোৱালিটোৰ মনত পেট কামুৰিছে, কিবা এটা পেট বিষাইছে, পেটৰ বিকাৰ হৈছে। সেইকাৰণে সেই মাতৃয়ে সেই পেটৰ বিকাৰ নাশ কৰিবৰ কাৰণে তিতা, কেঁহা ইত্যাদি ইত্যাদি ঔষধবিলাক তেওঁ খুৱাব লগা হৈছে। নিমৰ পাত গুড়ি কৰি ৰসটো উলিয়াই সেই পাতটো খুৱাব লগা হৈছে। মনতে ভাবিছে যে এইটো পাতটো খালে পেটৰ বিকাৰ বন্ধ, কিন্তু তেওঁ পেটৰ বিকাৰেই হোৱা নাই, তেওঁ ভোকত তেওঁ কান্দিছে। মাকে বুজি নাপায়, কিন্তু যন্ত্ৰণাটো কোনে পায়? যন্ত্ৰণাটো শিশুটোৱে পায়। শিশুটোৱে যেতিয়া প্ৰথম যেতিয়া সেই তিতা কেঁহা যেতিয়া সোৱাদটো ল'ব, তেওঁতো মুখ বেকেটাই দিব, তেওঁতো খাবলৈ ইচ্ছা নকৰিব, জোৰ কৰি খুৱাবৰ কাৰণে মুখখন মেলাই দিব। এয়া জানো জমৰ যন্ত্ৰণা নহয় জানো বাৰু? মৰমৰ চলেৰে আমি যিটো ব্যৱহাৰ কৰি আছো, সেই ব্যৱহাৰটো যেতিয়া শিশুটোৱে আচলতে আৰাম পাইছে নে নাই, দুখ পাইছে নে নাই, সুখ পাইছে, আমিতো বুজি নাপাওঁ। কিন্তু আজি ভাগৱতে কৈছে সেইটো এটা বিৰাট এটা অব্যক্ত বেদনা। যদি কোনো বেলা তাৰ উদৰত হৈ পীড়া, নাজানিয়া মুখে দিয়া স্তন। কোনোবা দিনাখন যদি সঁচাকৈ পেটৰ বেমাৰেই হয়, তেতিয়াহ'লে ঔষধটো নিদিয়ে, ভোক লাগিছে বুলি স্তনটোকে তেওঁৰ মুখত গুজি দিয়ে, ভোক লাগিছে বুলি, খাওক বুলি। কিন্তু ইফালে পেটৰ বেমাৰ, গতিকে তেওঁ গাখীৰো এতিয়া বা স্তন পান কৰিবৰ কাৰণে তেওঁ কোনো ইচ্ছা নাই, গতিকে তেওঁ উলিয়াই দিবলৈ বাধ্য হয়। এয়া জানো শিশুটোৰ এক গভীৰ যন্ত্ৰণা নহয়? এয়া আমাৰ ব্যৱহাৰিক দৃষ্টিত মানৱীয় এটা সমাজ ব্যৱস্থাত এইবিলাক আমাৰ নিত্য নৈমিত্তিক এটা ঘটনা চলি আছে। কিন্তু এই ঘটনাটোৰ আঁৰত ভাগৱতে দিয়া তত্ত্ব, জীৱসকলে সংসাৰলৈ আহিলে এনেকৈ বিকাৰ ভুঞ্জিব লাগিব। তেওঁ বুজি পোৱা সকলেও বুজি নাপাব, বুজি নাপাব লগা সকলেও হয়তো বুজিবৰ কাৰণে যত্ন কৰিব। এয়াই হৈছে সংসাৰৰ মায়া, সংসাৰৰ ধৰ্ম। সেইকাৰণে কৈছে
কহিবাক সুৰিবাক নপাৰিয়া মহাদুখে আৰ্তৰাই কৰন্ত কন্দন। ক'বও নোৱাৰে, মাতিবও নোৱাৰে, গতিকে চিঞৰি চিঞৰি কান্দাৰ বাহিৰে শিশুটোৰ আৰু কি অৱস্থা আছে চাওক, উপায়টো নাই। আজি এনেকৈ মনুষ্য জীৱন আজি মহা দুৰ্দশাপূৰ্ণ ব্যৱস্থাৰ মাজেৰে আৰম্ভ হয়। সংসাৰ সংকট আজি এই জন্মৰ পিছৰ বিশেষকৈ আৰম্ভণিৰ সেই সময়খন নিজৰ জ্ঞান বুদ্ধি চিত্তে চিন্তা কৰিব নোৱাৰালৈকে, ভাবিব নোৱাৰালৈকে অব্যক্ত বেদনাত এই শিশুবিলাকে নিজৰ জীৱন আৰম্ভ কৰিব লগা হৈছে। গতিকে এয়া হৈছে সংসাৰৰ বিকাৰ ধৰ্ম। তাৰ পৰা পৰিত্ৰাণৰ যিটো উপায়, সেই উপায়টোৰ কথা এতিয়া ভাগৱতে ক'বলৈ আৰম্ভ কৰিছে। বাৰু আহক আমি পুনৰ পৰৱৰ্তী পদলৈকে আগবাঢ়িছোঁ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ এই বৈকুণ্ঠপুৰীত উপস্থিত থকা বা আই মাতৃ সভ আৰু লগতে যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে শ্ৰীযুত গোবিন্দ পাটৰ পৰম বিশ্বামুত্ৰয় পবিত্ৰ হৈজাত দিয়া থাকে গাঁও গন্ধু আইবে নবাৰয় কোমল শৰীৰ পাই মহে দাহে বেহাই কেন যুগ বিপৰাজে বহিবে উঠিবে আৰু নপাৰয় এই মতে লোটা লটি পৰিয়া কান্দয় এই মতে শিশুকালে পঞ্চম বছৰ মাৰি আৰু নানা যাতনা এতিয়া ইয়াৰ পিছত শিশুটোৱে কিমান নৰক যন্ত্ৰণা ভুগিব লাগে তাৰ বৰ্ণনা দিছে। নিজেতো ক'ব নোৱাৰে, নিজৰ গাটোকো লৰাব নোৱাৰে। গতিকে এনেকুৱা এটা অৱস্থাত মাকে যেতিয়া তাক বিচনাত শুৱাই থৈ দিয়ে, বিচনাত শুৱাই থৈ ঘৰুৱা বিভিন্ন কামত যেতিয়া ব্যস্ত থাকিব লগা হয়, তাতে তেওঁ এতিয়া শৌচ কৰিব লগা হ'ব, পেচাব কৰিব লগা হ'ব, মল মূত্ৰ ত্যাগ কৰিব লগা হ'ব। আৰু মল মূত্ৰ ত্যাগ কৰাৰ পিছত সেই মল মূত্ৰবিলাক ক'লৈ যাব? বিচনাতে থাকিব, কাপোৰতে লেটিপিটি হৈ থাকিব। আৰু সেই বিছটা মূত্ৰতে লেটিপিটি হৈ কেতিয়াবা হয়তো মুখতো পৰে। গতিকে এই লেটিপিটি হৈয়ে তেওঁ যে কান্দি কান্দিয়ে থাকিব লগা হয়, কিমান নৰক যন্ত্ৰণা হৈছে চিন্তা কৰি চাওক। আৰু তেতিয়া কি হৈ যায়, যেনেকৈ কেঁচু অন্যান্য পোক পৰুৱাই যেতিয়া কামুৰি কামুৰি তেওঁক যেতিয়া চটফটাই থাকিবৰ কাৰণে বাধ্য কৰে, তদ্ৰুপ সেই শিশুটোকো কি কৰে, কোমল মাংস পায়, কোমল তেজ পায়, দাহে মহে বেৰি বেৰি খাব, তথাপিও তেওঁ একো কৰিব নোৱাৰে। আজিকালি অৱশ্যে দিনকাল বেলেগ হ'ল নহয় জানো? বিজ্ঞানৰ যুগত জন্ম হোৱাৰ লগে লগে মহে দাহে খাব নোৱাৰাকৈ ব্যৱস্থা চৰকাৰে কৰি দিয়ে। কলি যুগৰ নৰসকলৰ জীৱসকলৰ কিমান সৌভাগ্য হৈছে চাওকচোন বাৰু, হয়নে নহয় কওকচোন? হয়তো এটা দাপৰ যুগত শিশুৱে যিটো সুযোগ পোৱা নাছিল, আজি কলি যুগৰ জন্ম হোৱাৰ আগমুহূৰ্ততেই
সেইটো সুযোগ আজি কলিযুগৰ জীৱসকলে পাইছে, নৰসকলে পাইছে। গৰ্ভৰ সন্তানটো ঠিকেই হ'ল কি নহ'ল, লগে লগে শিশুটোৰ নামত চৰকাৰে খাদ্য সামগ্ৰী অন্যান্য সা সুযোগবিলাক ব্যৱস্থা কৰি দিয়ে। গতিকে কলিযুগত জন্মগ্ৰহণ কৰা এই নৰসকলে কিমান সহায়ক চিন্তা কৰি চাওকচোন, হয়নে নহয়? কলিযুগৰ শ্ৰেষ্ঠ যুগ বুলি পেলাই সেইকাৰণে ভগৱন্তে আগতে কৈ থৈছে, বিভিন্ন কাৰণত শ্ৰেষ্ঠ, যদিও কলিযুগ অল্পায়ু বুলি কৈছে। গতিকে এই কলিযুগ 4টা যুগৰ ভিতৰত আটাইতকৈ বেছি শ্ৰেষ্ঠ যুগটো হৈছে কলিযুগ। গতিকে এই কথাটো আমি আকৌ এটা তত্ত্বগতভাৱে ক'ব বিচাৰিম দেই গুৰুসকল। ভগৱন্তে যে সৃষ্টিখন চলাইছে, নিৰ্মাণ কৰিলে, তাৰপিছত সত্যত এটা দাপৰ কলি 4টা যুগ সৃষ্টি কৰালে। 4টা যুগৰ পিছত কি হ'ব বাৰু? এটা প্ৰলয় হ'ব, প্ৰলয়ৰ পিছত ধ্বংস হ'ব, তাৰপিছত আকৌ সত্য যুগ আৰম্ভ হ'ব। এটা কথা হৈছে, ভগৱন্তে যিখন লীলা কৰিছে, এই লীলাৰ মাজেৰে জীৱবিলাকক প্ৰথমতে সৃষ্টি কৰে সত্য যুগৰ জৰিয়তে প্ৰথম ধৰ্মৰ পন্থলৈকে জীৱবিলাকক লৈ আহে। সেই ধৰ্ম আৰু অধৰ্মৰ মাজেৰে কৰ্ম কৰাই সেই জীৱসকলক সংসাৰ পৰা মুক্ত কৰাব বিচাৰে। 4টা ব্যৱস্থাৰ মাজেৰে জীৱসকলক সংসাৰৰ পৰা মুক্ত কৰাব বিচাৰে। সত্য যুগত যিসকল জীৱই মুক্তি পাব লাগে সংসাৰৰ পৰা, তেওঁলোকক ধ্যানৰ জৰিয়তে মুক্তি পাবলৈ এটা ব্যৱস্থা দিলে। ত্ৰেতা যুগত মুক্তি পাব পৰা জীৱবিলাকক যজ্ঞৰ জৰিয়তে সেই মুক্তি পোৱাৰ ব্যৱস্থাটো দিলে। দ্বাপৰ যুগত পূজাৰ জৰিয়তে মুক্তি পোৱাৰ ব্যৱস্থাটো দিলে। আৰু সত্য, ত্ৰেতা, দ্বাপৰ 3টা যুগত মুক্তি নোপোৱা জীৱবিলাক সমস্তবিলাক কলিযুগলৈ আহিব লাগিব। আৰু সেই কলিযুগত এই জীৱবিলাকক নামৰ জৰিয়তে উদ্ধাৰ কৰা, সংসাৰ পৰা মুক্তি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ভগৱন্তে দিছে। অৰ্থাৎ ভগৱন্তৰ এই লীলা চক্ৰত প্ৰত্যেক জীৱই মুক্তি পাব লাগিব। সত্য, ত্ৰেতা, দ্বাপৰ, কলি 4টা যুগত যেনেকেই নহওক এই জীৱবিলাক মুক্তি পাব লাগিব। আৰু মুক্তিৰ ব্যৱস্থাটো তেওঁ অতি সহজতে কলিযুগত দিছে যে নাম ল'বা, মোক চিন্তা কৰিবা, তুতি কৰিবা, ভকত হ'বা আৰু সংসাৰৰ পৰা উদ্ধাৰ পাই যাবা। যদি উদ্ধাৰ নোপোৱা তেতিয়াহ'লে জন্ম মৃত্যু কৰি 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 যাওঁতে কলিযুগৰ যেতিয়া শেষ সময় হ'ব, 4,32,000 বছৰ যেতিয়া শেষ সনত উপনীত হ'ব, ভগৱন্তে ক'ব যেতিয়া এই সকলৰ লীলামালা এতিয়া সামৰি এতিয়া সত্য যুগ আৰম্ভ কৰিব যাওঁতে কি কৰিব লাগিব? এই জীৱবিলাকক মই এতিয়া মুক্ত কৰিব লাগিব। গতিকে তেওঁলোকে কেনেকৈ মুক্তি পাব? ঈশ্বৰৰ নামেই লোৱা নাই, ঈশ্বৰৰ কৰ্মই কৰা নাই, অধৰ্ম কৰি আছে, মহা ম্লেচ্ছ জাতি পৰিণত হৈছে, গুৰু মুখাহীন নমনা হৈছে। গতিকে ভগৱতে কৈছে এইবিলাকতো মোৰেই সম্পদ, মোৰেই এটা অংশস্বৰূপ। গতিকে এইবিলাকক এতিয়া খেলা দেখুৱাই লাভ নাই, সমস্তকে মই মাৰি কাটি যেনেকেই নহওক মুক্ত কৰাব লাগে। এইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে কলিৰ শেষত হ'ব কল্কি অৱতাৰ, কাটি মাৰি মেল চক কৰিব বুন্দামাৰ। গতিকে সেইকাৰণে ভগৱন্তে একেবাৰে কলি যুগৰ শেষত যুগ সমাপ্ত কৰিবৰ কাৰণে, সত্য যুগ আৰম্ভ হোৱাৰ কাৰণত তেওঁ কলি ৰূপে জন্মগ্ৰহণ কৰিব। কল্কি ৰূপে জন্মগ্ৰহণ কৰি, কলি নহ'লে কল্কি ৰূপে জন্মগ্ৰহণ কৰি তেওঁ দেৱদত্ত ঘোঁৰাত উঠি মহা তৰোৱালৰ এক মহা অস্ত্ৰ লৈ সমস্ত জীৱকে, যিবিলাক নেকি ম্লেচ্ছগণ অধৰ্মী, এই সমস্তবিলাককে কাটি মাৰি শেষ কৰিব। শেষ কৰাৰ চলেৰে কি কৰিব? ভগৱন্তৰ দৰ্শন আৰু ভগৱন্তৰ হাতত মৰণ।
কিমান এক মহা মুক্তি সেই জীৱবিলাকে পাব আৰু সেই জীৱবিলাকক মুক্ত কৰাই ভগৱন্তে পুনৰ সত্য যুগ আৰম্ভ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। যিবিলাক পলাই পলাই ক'ৰবাত লুকাই আছিল, মেছগণৰ ভয়ত ক'ৰবাত ধ্যান কৰি আছিল, তপস্যা কৰি আছিল, সেইসকলৰ ভগৱন্তে তেতিয়া কল্কি পুৰুষে তেতিয়া তেওঁলোকক মাতি পঠিয়াব। আপুনি ভগৱন্তৰ দেহৰ পৰা এটা সুগন্ধ বিয়পাই দিব। সেই সুগন্ধ গৈ সেই ধ্যানৰ তপস্যাত লীন হৈ থকা সেই সাধু সন্তসকল য'ত লুকাই আছিল, তেওঁলোকৰ জ্ঞানত আত্মাত যেতিয়া এই ধাৰণাটো আহিব যে ঈশ্বৰ আহিল, যাৰ কাৰণে আমি ইমান দিন তপ কৰি আছিলোঁ, সেইসকলৰ জৰিয়তে ভগৱন্তে আকৌ নতুনকৈ সংসাৰখন সৃষ্টি কৰিবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ সতি সন্তানবিলাক সত্য যুগৰ উপযোগীকৈ তেওঁলোকক দেহ ধাৰণৰ এটা ব্যৱস্থা কৰাই দিব। গতিকে দ্বাদশ অধ্যায়ত কলিৰ মহত্বত সুন্দৰভাৱে বিষয়টো উল্লেখ কৰিছে। গতিকে এই কলি যুগত উদ্ধাৰ যদি পাব লাগে প্ৰভু ভগৱন্তে জীৱসকলক কলি যুগৰ শেষতহে সমস্তকে উদ্ধাৰ কৰিব। কিন্তু আমাক সুযোগ দিছে কি? ইমান দিনলৈকে আমি মুক্তি পাবৰ কাৰণে কিয় সংসাৰত নিকাৰ গুঞ্জি থাকিব লাগে? জন্ম মৃত্যু কৰি কেৱল সংসাৰত নিকাৰেই গুঞ্জি থাকিব কিয় লগা হয়? তাৰ পৰিৱৰ্তে যদি এটা জনমতেই কৃষ্ণৰ নাম যদি আমি শুদ্ধভাৱে ল'ব পাৰোঁ, কৃষ্ণৰ ৰূপটোক যদি সমস্ত জগততে ব্ৰহ্মময় ৰূপত দেখিবলৈ পাৰোঁ, তেতিয়া এটা জনমতে আমি সংসাৰৰ পৰা মুক্তি পাই যাব পাৰোঁ। এয়া হৈছে কলিযুগৰ মহা ধৰ্ম। আৰু এইকাৰণে কলিযুগ শ্ৰেষ্ঠ। কলিযুগত সমস্ত জীৱই মুক্তি ব্যৱস্থাটো দিছে। তাৰপিছত পুনৰ সত্য যুগ আহিব। তাৰপিছত ভগৱন্তে আকৌ সত্য এটা দাপৰ এনেকেই সৃষ্টিখন চলাই থাকিব। আৰু এইটো স্বৰূপতে আজি জীৱবিলাকে নিকাৰ ভুঞ্জিবলৈ আহি আজি এনেদৰে যন্ত্ৰণাত কাতৰ হ'ব লগা হৈছে যে এই বিষয়ৰ সংসাৰৰ পৰা মুক্তি পাবৰ পৰা যিটো ব্যৱস্থা আমি কেনেকৈ পাব লাগিব, এই জ্ঞানটো মাতৃ দেৱভূতিৰ আগত তেওঁ প্ৰকাশ কৰিছে। কিয় কৰিব লগা হৈছে? কাৰণ তেওঁ এতিয়া সংসাৰৰ নিকাৰত তেওঁ ভুজি আছে। তেওঁ মনতে ভাবিছে যে মই অকলশৰীয়া এগৰাকী নাৰী, স্বামী আছিল মোৰ লগত, তেওঁ গুচি গ'ল ঈশ্বৰক ধ্যান কৰিবৰ কাৰণে। তুমি মোৰ পুত্ৰ, তুমিও কৈছা তুমি মোৰ ওচৰৰ পৰা জগতৰ কল্যাণৰ কাৰণে আঁতৰি যাবা, তেতিয়াহ'লে মই কাৰ লগত থাকিম? অৰ্থাৎ সংসাৰৰ নিকাৰে তেওঁক আজি এনেদৰে বিচলিত কৰিছে। এইকাৰণে স্বয়ং প্ৰভু ভগৱন্ত কপিলে এই মাতৃগৰাকীৰ অন্তৰত ভক্তি ভাৱনাৰে ঈশ্বৰক বুজিব পৰা শক্তিখিনি তেওঁ জাগৰণ দিব লাগিব। এইকাৰণে আত্মতত্ত্ব বিশ্লেষণটো দিছে যে জীৱৰ নিকাৰ দেখি তুমি ভয় কৰিছা কিয়? তুমি সেই নিকাৰৰ পৰা মুক্ত হ'ব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো তুমি জানিব লাগিব। এই কথাখিনি এইকাৰণে আমাক ভাগৱতে দিছে যে আমি যেন দেহক লৈ কোনোদিন আমি অহংকাৰ কৰিব লগা নহওঁ। আনৰ প্ৰতি যেন ঈৰ্ষা, দেশ, হিংসা, কপটতা, আনৰ অনিষ্টকাৰী চিন্তা ভাৱনাবিলাকৰ পৰা যেন আমি বিৰত থাকিব পৰা এটা জ্ঞান আমি নিজে নিজে লাভ কৰিব পাৰোঁ। শাস্ত্ৰইতো গুৰুৱেতো সদায় আমাক শিক্ষা দিয়ে আছে, মিছা কথা ক'ব নাপায়, হয়নে? আনৰ অন্যায় কৰিব নাপায়, চুৰ কৰিব নাপায়, ডকাইত কৰিব নাপায়। কোন কেইটা মানুহে এই জ্ঞানটো নুশুনাকৈ আছে কওকচোন বাৰু? চবেই শুনিছে, তথাপিও কিয় কৰোঁ? কাৰণ আত্মজ্ঞানটো আমাৰ নাই। নিজৰ দেহৰ পৰা, নিজৰ আত্মাৰ পৰা হোৱা জ্ঞানটো নাই। সেই আত্মজ্ঞানটো পাবৰ কাৰণে দেহক আজি তত্ত্বগতভাৱে বিশ্লেষণ আনি দিছে। এইটো দেহ কি দেহ, কোন আছে, কাক লৈ আমি অহংকাৰ কৰিছোঁ? যিজন নাথাকিলে দেখোন আমাৰ লেঠাই ছিকিম। গতিকে সেইজনক চিন্তা কৰিব নোৱাৰিলে দেহটো ধাৰণ কৰাৰ অৰ্থ কি? আজি এই আত্মতত্ত্বটো বিশ্লেষণৰ কাৰণতে আজি মহাভাগৱতে
আজি সংসাৰৰ নেকাৰ সম্বন্ধ তামসিক গতিৰ যিটো মহাবৰ্ণনা এই বৰ্ণনাটো আমাক প্ৰদান কৰিছে। আহক ইয়াৰ পিছত এটা অতি সুন্দৰ উপদেশ ভাগৱতে আমাক প্ৰদান কৰিছে। এই উপদেশৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰোঁ এই বিষয়ে আমি পুনৰ পদৰ মাজলৈকে উভতি যাবলৈ প্ৰযত্ন কৰিম। কৃষ্ণ নমো মহাহৰি বুলু দান্তে তীৰ্ণ ধৰি মই পাবি আদি কৰি জীৱৰ সমস্ত দুখ লভিলো সকলে তাত ইটো তজু চৰণে বিদিত আবে পাপ কি পাপনা মোক দাস বুলি ধৰা তজু নামে কৰায়ো বিশ্বাস মোৰ নিজ কৰ্ম ফলে যথা যাও তইতে যেন একান্ত ধুৰ জয় কৃষ্ণ। চাওক গুৰুসকল, আজি মহাভাগৱত টিকাকাৰ গোপাল চৰণ দ্বিজেও আজি নিজৰ জন্মৰ বা নিজৰ সমস্ত সত্তাটো যেতিয়া উপলব্ধি কৰিছে, এতিয়া তেওঁ ভগৱতৰ ওচৰত আজি তুতি কৰিবলৈ আৰম্ভ কৰিছে। কি বুলি? গৰ্ভৰ সন্তানটোৱে কেনেকৈ ঈশ্বৰক তুতি কৰিব পাৰে এই জ্ঞানটো তেওঁ নিবন্ধ কৰিছে। গতিকে তেওঁ আত্মবুদ্ধিত সেই জ্ঞানটো আহিব নে নাহিব যে শিশুটোৰ অৱস্থা যিটো মোৰটো সেই একেটা অৱস্থা। এইকাৰণে তেওঁ নিজৰ হৈ এতিয়া ভগৱন্তৰ ওচৰত তুতি কৰিছে, হে প্ৰভু নমো নমো মহাহৰি বোলো দান্ত তৃণ ধৰি মই পাপী আতি কৰি হিত। এতিয়া নিজক নিজে মহাপাপ কৰা বুলি মহাপাপী বুলি আজি তেওঁ গণ্য কৰিছে। আৰু এইটো কথা সত্য যে আমি পূৰ্ব জন্মত যদি কিবা এটা পাপ নকৰিলোহেঁতেন তেতিয়া পুনৰ জন্ম আমি কেতিয়াও ল'ব লগা নহ'ব। পূৰ্ব জন্মত আমি পুণ্য কৰি আছিলোঁ কাৰণেই আমি এইটো জন্মত আমি নৰৰূপে জন্মগ্ৰহণ কৰিছোঁ। অৰ্থাৎ পাপ আৰু পুণ্য দুয়োটাৰ ভোগ আমি সংসাৰ কৰিব লগা হৈছোঁ। কিয়? যে আমি যে মহা বিষয়ী মহাপাপী, আৰু সেইটো কাৰণতে আমি জন্ম লাভৰ ব্যৱস্থালৈকে আহিছোঁ। এইকাৰণে আজি এই ভাগৱত টিকাকাৰ পৰম বৈষ্ণৱ পণ্ডিত জগতক মহা জ্ঞান দৰ্শন দিব পৰা মহাশক্তি আছে, তথাপি তেওঁ কৈছে মই যে জন্ম ল'লোঁ সংসাৰলৈ আহিলোঁ কাৰণ পূৰ্ব জন্মৰ সংস্কাৰৰ পৰা মুক্ত হ'বৰ কাৰণেহে মই আহিছোঁ। আজি যদি মই গুৰু হৈছোঁ, কাৰোবাক যদি মই জ্ঞান দিব পাৰিছোঁ, তেতিয়াহ'লে মই পূৰ্বৰ সংস্কাৰৰ পৰা মই মুক্ত হ'ব পাৰিম। কিন্তু যদি মই সেইখিনি কৰিব পৰা নাই তেতিয়াহ'লে আকৌ সংসাৰলৈকে মই আহিব লাগিব। কিন্তু আজিতো আমি নিজে ক'ব নোৱাৰোঁ যে আমি যিমানেই জ্ঞান দান নিদিওঁ কিয়, যিমানেই ভকতি নকৰোঁ কিয়, আমি কোনেও ক'ব নোৱাৰোঁ যে মই এইটো জন্মতে মুক্তি পাম আৰু মোৰ পুনৰ জন্ম নহয়। ঈশ্বৰৰ ইচ্ছাত নিৰ্ভৰ কৰিব। অন্তৰ্যামী ঈশ্বৰেহে সৰ্বসাক্ষী ৰূপে বিচাৰ কৰি আছে যে আমি এইটো জন্মতে মুক্তি পাম নে আকৌ আমি সংসাৰলৈকে আহিব লাগিব। এই তত্ত্বটোৱে কৈ আছে যে হে প্ৰভু মই অতি পাপী, মই অতি গৰিহিত কাম কৰি আজি মই এইখন সংসাৰলৈকে দুৰ্ভোগ ভুগিবলৈ আহিছোঁ।
জীৱৰ সমস্তে দুখ লভি লোকসকলে তাত ইটো তজু চৰণে বিদিত জন্ম হৈয়ে মই কিমান নিকাৰ ভুঞ্জিলোঁ এতিয়াতো তোমাৰ বিদিত হৈ আছে। আমি প্ৰত্যেকেই নিজক নিজে এদিন হ'লেও আমি সদায় স্বীকাৰ কৰোঁ যে মই বহুত দুখ অনুভৱ কৰিছোঁ, হয়নে নহয় কওকচোন বাৰু? কোনোজনে কেতিয়াও ক'ব নোৱাৰে মোৰ কোনো দুখ নাই, মই সদায় সুখকেৰে মই ভোগ কৰি আছোঁ। কোনোবাজনে ক'বলৈ সাহস আছে নেকি? যদি সেইজন যদি গৃহস্থ ধৰ্ম পালন কৰি বিষয়ী হৈ কৰ্ম কৰি আছে, তেওঁ কোনো দিন তেওঁ এই অনুভৱটো তেওঁ আনন্দ মনেৰে হাঁহি মুখেৰে তেওঁ ক'ব নোৱাৰে। হয়, যদিহে তেওঁ একান্ত ভক্ত হ'ব পাৰিছে ভগৱন্তৰ, সংসাৰৰ প্ৰতি যদি তেওঁৰ কোনো ধৰণৰ বিষয় আসক্তি নাইকিয়া হৈ গৈছে, সেইজনৰ কথা বেলেগ, সেইজনৰ আচৰণৰ কথাও ভাগৱতে নিৰ্ণয় দিছে। কিন্তু আমি যিহেতু গৃহ কৰ্মৰ লগত জড়িত হৈ মায়াৰ ধৰ্মবিলাকৰ মাজত আমি কৰ্ম কৰি আছোঁ, গতিকে আমি ক'ব নোৱাৰোঁ যে আমি সুখত আছোঁ। আমি সদায় সংসাৰৰ দুখতে আমি ভুগি আছোঁ। ভগৱন্ত সমস্ত তুমি জানা। সেইকাৰণে কৈছে আদে বাপ কৰা কৃপা কৰা মোক দাস বুলি ধৰা তজু নামে কৰিও বিশ্বাস মোৰ নিজ কৰ্ম ফলে যাওঁ যথা যাওঁ তৈতে যেন একান্ত সাধুৰ সংতাস। আমি কেৱল এটাই বাঞ্ছা কৰিব পাৰোঁ, কাৰণ আমি নিজৰ ইচ্ছামতে আমি সংসাৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰোঁ। তোমাৰ কৃপা লাভ কৰিম বুলিও আমি কেতিয়াও নিজকে কেতিয়াও গৰ্ব কৰিব নোৱাৰোঁ। তোমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে সেইকাৰণে প্ৰভু, যদি মই আকৌ জন্ম ল'ব লগা হওঁ, তেতিয়াহ'লে মোৰ এটাই বাঞ্ছা, মই যি জন্মান্তৰত নাযাওঁ কিয় তোমাৰ নাম ল'বৰ কাৰণে যেন মই সদায় মই যেন তোমাৰ কৃপা পাওঁ, তোমাৰ যেন সাধুৰ মই সদায় দৰ্শন পাওঁ, ইয়াৰ বাহিৰে আৰু মোৰ বেলেগ বাঞ্ছা নাই। গতিকে চাওক, আজি চিত্ৰকেতুৱে আজি বৃত্তাসুৰ ৰূপত অসুৰৰ যোনিত জন্মগ্ৰহণ কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ল। মায়াত মোহিত হৈ পাৰ্বতীৰ অভিশাপত অভিশপ্ত হৈ তেওঁ গন্ধৰ্ব পতি হৈও মহাভক্ত হৈও তেওঁ দৈত্যৰূপে আহিবলৈ যত্ন কৰোঁতে পাৰ্বতীৰ অভিশাপ হোৱাৰ পিছত তেওঁ অন্তৰাত্মাই কৈছিল যে হে প্ৰভু, এই অভিশাপক লৈ মই এতিয়া ভয় কৰিব লগা নাই, কাৰণ তোমাৰ অচিন্ত মহিমাৰ কথাটো কোনে বুজিব? কিন্তু মই এটাই বিশ্বাস কৰিছোঁ, মোক লৈ তুমি এটা মহালীলা কৰিব বিচাৰিছা, গতিকে তুমি যলৈকে পঠিয়াইছা মই তলৈকে যাম। দৈত্য হ'বলৈ কৈছা মই দৈত্য হ'ম, কিন্তু মোৰ বাঞ্ছা এটা প্ৰভু তুমি মনত ৰাখিবা, মোক যেন তুমি সেই বাঞ্ছাটো পূৰণ কৰি দিয়া। কি? মই যি যোনিতে নাযাওঁ কিয় মই যেন তোমাৰ নাম যেন মই পাহৰি নাযাওঁ, সৰ্বক্ষণতে যেন তোমাৰ ৰূপ মই যেন দৰ্শন কৰিবলৈ পাৰোঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা, ইয়াৰ বাহিৰে আৰু মোৰ কোনো উপায় নাই। ঠিক তেনেদৰে এদিন নিজেই সংকল্প লৈছিল যে এইখন সংসাৰৰ পৰা মই মুক্তি লৈ যাব লাগিব, স্বয়ং প্ৰভু ভগৱন্তৰ আত্মাৰ লগত বিলীন হৈ যাব লাগিব। ভৰত ৰজাই বিষয়ৰ সমস্ত ধান্দা ত্যাগ কৰি তেওঁৰ ঋষি হ'ল, ভৰদাস ঋষি। এটা সময়ত তেওঁ ধ্যান আৰু সমাধিৰ জৰিয়তে তেওঁ সংসাৰৰ পৰা মুক্তি বিচাৰি ভগৱন্তৰ আত্মাৰ লগত বিলীন হ'বৰ কাৰণে তেওঁ সিদ্ধান্ত কৰিলে। সৰজু নদীৰ পাৰত তেওঁ মহা ধ্যান আৰু সমাধিত বিলীন হৈ আছে। ভগৱন্তক তেওঁ বিচাৰিছে, হে প্ৰভু তুমি আহা, তুমি মোক এই মধ্যৰ পৰা সংসাৰৰ পৰা তুমি মোক উদ্ধাৰ কৰি লৈ যোৱা। ভগৱন্তে তেতিয়া ক'লে তোমাৰ কথাই কথা নহয়, তুমি এতিয়াই মুক্তি পাব নোৱাৰিবা, তুমি ইচ্ছা কৰিলেও নহ'ব, কাৰণ তোমাৰ জৰিয়তে লীলা কৰিব লগা কৰ্ম কৰিব লগা আৰু বহুত বাকী আছে। এইকাৰণে হঠাৎ তেওঁ কাণত এক মহা শব্দ এটা তেওঁ ধ্বনিত কৰাই দিলে
ইমান দিনে তপস্যা কৰি থাকোঁতে তেওঁ জগতত কি হৈছিল একোৱেই শুনা নাপালে, একোৱেই বুজি নাপালে, কেৱল একান্তভাৱে ঈশ্বৰৰ লগত সমতা কৰি আছিল। কিন্তু যেতিয়াই প্ৰভু ভগৱন্তই নিৰ্ণয় কৰিলে যে তুমি এইখন সংসাৰতে তুমি আকৌ তুমি কৰ্ম কৰিব লাগিব, লগে লগে তেওঁ মায়া দৰ্শন দিয়ালে। ভয়ংকৰ শব্দ এটা তেওঁ কাণত পৰি তেওঁ চকু মেলি দেখিলে যে সিটো পাৰত এটা বাঘে এজনী হৰিণাক খেদি লৈ আহিছে, আৰু সেই হৰিণাই প্ৰাণৰ ভয়ত এতিয়া নদীত জাপ দিয়াৰ শব্দটো তেওঁ শুনিলে। সেই শব্দটো তেওঁ চক খাই চকু মেলি দেখিছে, হয় প্ৰাণৰ আঁতৰত সেই হৰিণাজনীয়ে সিটো পাৰৰ পৰা তেওঁৰ ফাললৈকে আহিছে। কাৰণ তেওঁৰ মনত এটা হয়তো ভাৱনা যে এইজনেও যদি মোক ৰক্ষা নকৰে আৰু কোনো ৰক্ষা কৰিব নোৱাৰে। তাৰ পিছে পিছে বাঘু আহি মানে নদীত জাপ দি পৰিলে, আৰু কিছু দূৰ অহাৰ পিছত বাঘটো যেতিয়া এইটো পাৰত ৰৈ থকা সেই মুনিজনক দেখা পালে, সেই মুনিজনক দেখা পাই তেওঁ আগবাটৰ পৰাই মাছ নদীৰ পৰাই বাঘটো সিটো পাৰলৈকে গুচি গ'ল, আৰু সাঁতুৰি সাঁতুৰি আহি সেই হৰিণাজনীয়ে ইটো পাৰত উঠিবলৈ আৰম্ভ কৰাৰ সময়তে তেওঁ এটা সন্তান জন্ম দি, পোৱালি এটা জন্ম দি পানীতে এৰি থৈ যেনে তেনে তেওঁ নিজে দেহ মোৰ আচাৰি পাৰত উঠিল, আৰু তেওঁ লগে লগে মৃত্যু হৈ গ'ল। এতিয়া ভৰদ্বাজ মুনিয়ে এতিয়া কি কৰিব? পুনৰ তেওঁ ধ্যান কৰি সমাধি লৈ ভগৱন্তৰ ওচৰলৈ যাব, নে সত্য ভূমিষ্ঠ এটা সন্তান, এটা সেই নিৰীহ সেই হৰিণা পোৱালিটো পানীত ককপকাই জীয়াই থাকিবৰ কাৰণে তেওঁ তাৰণাত তেওঁ কৰি আছে, তেওঁ উদ্ধাৰ কৰিব। এতিয়া অন্তৰাত্মাত ভৰদ্বাজ মুনিয়ে চিন্তা কৰিলে যে মোৰ এতিয়া ধৰ্ম কি? মই এই অনাথ জীৱটোক মই উদ্ধাৰ কৰিব লাগে, নে মই নিজে সংসাৰৰ পৰা গুচি যোৱাৰ কাৰণে আকৌ মই দেখিও নেদেখাৰ ভাও জুৰিব লাগে? তেওঁৰ অন্তৰাত্মাই ক'লে মোক এতিয়া মুক্তি নালাগে, এই জীৱটোক মই উদ্ধাৰ কৰিব লাগিব। গতিকে তেওঁ জীৱটো উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰি জীৱটোক পোহপালন দিলে, জীৱটোৰ মায়াত সোমাই গ'ল। হৰিণা পোৱালিটো মায়াত সোমাওঁতে সোমাওঁতে ঈশ্বৰৰ ধৰ্ম কৰ্ম সমস্তবিলাক তেওঁ ত্যাগ কৰিব লগা হ'ল, আৰু মৃত্যুৰ সময়ত হৰিণা পোৱালিটোৰ কথা চিন্তা কৰি কৰি দুখ কৰি তেওঁ দেহ ত্যাগ কৰিলে। তাৰপিছত তেওঁ হৰিণা পোৱালি হিচাপে আকৌ হৰিণাৰ ওপৰত জন্মগ্ৰহণ কৰিব লগা হ'ল। চাওক, এই প্ৰভু ভগৱন্তৰ ইচ্ছাত এইবিলাক হোৱা নাই জানো বাৰু? হিচাপটো ভগৱন্তে কৰি আছে, কাক কেতিয়া মুক্তি দিব লাগে, কাৰ জৰিয়তে কি লীলা কৰিব লাগে, সেই অনুসৰিহে সমস্তবিলাক হৈ আছে। গতিকে সেইকাৰণে আজি ভাগৱত টীকাকাৰেও কৈছে যে আমি ভক্তিহে কৰিব পাৰোঁ, ভক্তি কৰাৰ অধিকাৰহে আছে, মুক্তি দিয়াৰ সমস্ত কৰ্মখিনি ভগৱন্তে কৰিব। গতিকে কিবা কাৰণত যদি এইটো জনমত যদি আমি উদ্ধাৰ পাব নোৱাৰোঁ, তেতিয়াহ'লে আমি একান্তভাৱে ভগৱন্তক এইটো স্তুতি কৰিব লাগিব, হে প্ৰভু তোমাৰ কৰ্ম কৰিবৰ কাৰণে যদি আৰু সংসাৰত যদি আহিব লাগে, তেতিয়াহ'লে তুমি মোক কৃপা কৰা, তোমাৰ নাম যেন কোনোদিন নাপাহৰোঁ, তোমাৰ ভক্তৰ সংগ যেন মই সদায় পাওঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা। ইয়াৰ বাহিৰে আৰু বেলেগ আমি আকাংক্ষা কৰিব নোৱাৰোঁ। এতিয়া অন্যান্য নৰ নাৰীসকলৰ প্ৰতিও আজি ভাগৱত টীকাকাৰে অন্য এক উপদেশ প্ৰদান কৰিছে। আহক আমি এই উপদেশলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ ওৰম খুৰানৰ নাৰীগণ ভূয়া সাৱধান মন ভজিয়োগ কৃষ্ণৰ চৰণে তেবে সেইটো ঘূৰাই তোৰ গৰ্ভবাস মহাদুখ তৰিবা মহায় তনে
গোপাল চৰণ দিছ কহে গতি কৃষ্ণ গুণ নাম আন কথা পৰিহৰি নিৰন্তৰে উচ্ৰ কৰি অমুখ ভৰি বোলাৰা ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়া এই ভাগৱত টীকাকাৰে সমস্ত নৰ নাৰীসকলক উদ্দেশ্য কৰি আজি এটা মহা উপদেশ প্ৰদান কৰিছে যে হে নৰ নাৰীসকল, নিজকে বুজিবলৈ যত্ন কৰা, সাৱধান হোৱা। কেনেকৈ সংসাৰ কৰিবৰ কাৰণে তোমালোকৰ সুযোগ আৰু সুবিধাকণ ভগৱন্তে দিছে তুমি জানি লোৱা। কৃষ্ণৰ চৰণত ভজনা কৰাৰ বাহিৰে এইখন সংসাৰ তৰণৰ আৰু কোনো উপায় নাই। কিয় কৃষ্ণৰ চৰণত আমি শৰণ ল'ব লাগে? ইয়াৰ আত্মতত্ত্ব বিশ্লেষণ বহু আগৰে পৰাই দি থকা হৈছে। যিজন ভগৱন্ত নহ'লে আমি একো এটা কৰিব নোৱাৰো, একো এটা ভাবিব নোৱাৰো, তেতিয়াহ'লে সেই প্ৰভু ভগৱন্তক আমি বাদ দিব পাৰিমনে বাৰু? যিজন প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত আছে, কি ৰূপত আছে আমি তাকো নাজানো, কিন্তু এটা কথাই জানো যে তেওঁ নিৰাকাৰ ৰূপতে দেহত আছে। সেইকাৰণে তেওঁক বিচাৰি থাকিলে আমি ক'তো নাপাওঁ। যিজন প্ৰভু ভগৱন্ত নিৰাকাৰ ৰূপতে সৰ্বব্যাপী আছে, বাহিৰতো আছে, তেওঁ ভিতৰতো আছে। বাহিৰত থকাজনক যেনিবা আমি বিচাৰিও আমি চালাদ কৰিলেও নাপাওঁ, কিন্তু যেতিয়া বিশ্বাস কৰিম যে ইয়াতে আছে, তাকটোতো আমি বিশ্বাস কৰিব লাগিব, হয়নে নহয় কওকচোন? চোৰ এটা যেতিয়া আমি বিচাৰি ধৰিবৰ কাৰণে যেতিয়া পিছে পিছে দৌৰিছো, তেওঁ এখন সৰু হাবি এখনত সোমালে। যেতিয়া আমি দেখিলো তেওঁ হাবিতে সোমালে, তেতিয়াহ'লে আমি গোটেই হাবিখনত আগুৰি ধৰি তেওঁ বিচাৰিলে পাম বুলি আমাৰ এটা বিশ্বাস এটা আহে নে নাহে? তাৰ পৰাতো নাইকিয়া হ'ব নোৱাৰে। তেওঁ যদি অলৌকিক পুৰুষ হ'লে বেলেগ কথা, কিন্তু সাধাৰণ এটা নৰম মনুষ্যৰ দৰে যদি হয়, তেতিয়া তেওঁ লুকাবলৈ যেতিয়া জেগা নাই, তেতিয়া তাতে আগুৰি ধৰিলে তেওঁক লগ পোৱা যাব। তদ্ৰূপ সেই নেদেখা ঈশ্বৰজনক জগতত বিচাৰি হাবাতৰি খাই আছা, কিন্তু সেই ঈশ্বৰজন যে তোমাৰ লগতে আছে, মোৰ লগতে আছে, এই কথাটো তুমি কিয় বিশ্বাস নকৰা? বাহিৰত থকাজনক বিচৰাতকৈ নিজৰ লগত থকাজনক বিচাৰিবলৈ যত্ন কৰা, তেতিয়া দেখিবা তুমি নিজেই শুদ্ধ হৈ পৰিছা যে ঈশ্বৰে বেয়া পোৱা কাম কৰিলে বেয়া হ'ব। মনত এটা ভাৱনা আহি গ'ল যে তেতিয়া ঈশ্বৰেনো কি ভাল পায়, ঈশ্বৰেনো কি বেয়া পায়, এইটো জানিবৰ কাৰণে, বুজিবৰ কাৰণে আপোনাৰ মনত এটা আগ্ৰহ আহিব। লাহে লাহে আপোনাৰ আচৰণবিলাক সলনি হৈ যাব। খং, ৰাগ, অভিমান সমস্তবিলাক লাহে লাহে নাইকিয়া হৈ যাব। কাৰণ যিজনৰ আশ্ৰয়ত আমি এতিয়া জীয়াই আছো, সেইজনৰ সন্মুখত আমি কেতিয়াও ক্ৰোধ কৰিব নোৱাৰো, খং কৰিব নোৱাৰো, ৰাগ কৰিব নোৱাৰো, অভিমান কৰিব নোৱাৰো, বেয়া কামৰ কথা আমি ভাবিব নোৱাৰো। কাৰণ তেওঁ চাই আছে বুলি যেতিয়া আমি জানিম, তেতিয়াহ'লে কোনো কাৰণতে তেওঁক আঁৰ কৰি আমি কোনো কাম কৰিব নোৱাৰো। সেইটো ঈশ্বৰক যদি আমি বিশ্বাস কৰোঁ, তেওঁক যদি আমি নাম লওঁ, তেওঁক যদি ভজনা কৰোঁ, তেতিয়াহ'লে দুৰ্ঘৰ সংসাৰখনত তেওঁ আমাক নিশ্চয় ৰক্ষা কৰিব। আমাৰ দুৰ্ঘৰ সংসাৰ যন্ত্ৰণা আৰম্ভ হ'ল ক'ৰ পৰা? গৰ্ভবাসৰ পৰা আৰম্ভ হৈছে, নাই জানো বাৰু? গৰ্ভত থিতাপি লোৱাৰ সময়ৰ পৰাই আমি মায়াৰ চেপাত আমি দুৰ্ভোগ ভুগি আছো। আৰু আজি কোপতে সেই দুৰ্ঘৰৰ পৰা আমি পৰিত্ৰাণ পোৱা নাই। কাৰণ হাঁহ, ধন, হাঁহ, পুত্ৰ
হাঁহ ঐশ্বৰ্য বিভূতি এই সমস্তবিলাক বিচাৰি বিচাৰি যাওঁতে যে আচলতে সুখটো কেনেকৈ পাব লাগে তাকো আমি পাহৰি গ'লোঁ। আত্মতৃপ্তিটো আমি কেনেকৈ পাব লাগে তাকো আমি পাহৰি গ'লোঁ। কোনে দিয়ে সেই আত্মতৃপ্তি? ধন বিচাৰি আছোঁ, পাইছোঁ, কিন্তু ধনক লৈ আমি সন্তুষ্ট নহওঁ। প্ৰথমতে আমি এসাঁজ অন্নৰ কাৰণে চিন্তা কৰোঁ। অন্ন, বস্ত্ৰ, বাসস্থান এয়া বোলে আমাৰ মনুষ্যৰ বোলে মৌলিক অধিকাৰ হ'ব পাৰে। মৌলিক অধিকাৰ প্ৰথম প্ৰয়োজন আমাৰ অন্ন, বাসস্থান আৰু গৃহ পিছত আহিছে। প্ৰথম অন্ন, হয়নে নহয় কওকচোন? আৰু অন্নমুঠি যোগাৰ হোৱাৰ পিছত আৰু আমাৰ আকাংক্ষা বাঢ়ি গ'ল। অন্ন চিন্তা দূৰ হোৱাৰ পিছত আমাৰ ব্যঞ্জনৰ চিন্তা আহিল, বস্ত্ৰৰ চিন্তা আহিল, বাসস্থানৰ চিন্তা আহিল। অন্ন, বস্ত্ৰ, বাসস্থান যেনে তেনে আমাৰ হৈ গ'ল। তাৰপিছত আহিল আমাৰ ভোগ আৰু বিলাস। আনৰ দৰে সুখী হৈ থাকিবৰ কাৰণে, আনৰ দৰে ভাল গৃহ পাবৰ কাৰণে, আনৰ দৰে ধন, টকা পইচা, ঐশ্বৰ্য বিভূতি পাবৰ কাৰণে বিলাসিতা আৰম্ভ হৈ গ'ল। বিলাসৰ কথাত যেতিয়া আহি গ'ল, সুখ ভোগৰ কথা যেতিয়া আহি গ'ল, যিমানেই ধন আমি উপাৰ্জন নকৰোঁ কিয়, ধনে আমাক সুখ দিব নোৱাৰে, শান্তি দিব নোৱাৰে। মই 1000 টকা বিচাৰিছোঁ, 10,000 টকা পালোঁ, কিন্তু তথাপিও মই সুখী নহওঁ। কাৰণ মোৰ সন্মুখতে লাখ টকা পোৱা এজনে মোৰ চকুৰ আগতে হাঁহি খিকিন্দালি কৰি ৰং তামাচা কৰি থকাটো মোৰ সহ্য হোৱা নাই। গতিকে তেওঁ লাখ টকা পাইছে, মই কোটি টকা পাবৰ কাৰণে বিচাৰিলোঁ। কোটি টকা পোৱাৰ পিছত সমস্ত ৰাজ্যখনকে মই কিনিবৰ কাৰণে বিচাৰিলোঁ। ৰাজ্যখন কিনাৰ পিছত গোটেই জগতখনকে কিনিব বিচাৰিলোঁ। এনেদৰে আকাংক্ষাৰ দৌৰত যাওঁতে যাওঁতে কোনো দিন আমি সুখ আৰু ভোগ প্ৰকৃততে আনন্দ মনেৰে আমি উপভোগ কৰিব নোৱাৰিলোঁ। তেতিয়াহ'লে কি লাভ আছে? গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে কৈছে যে মোৰ চৰণলৈকে আহা, মোক ভজনা কৰা, সমস্ত বিষয়ৰ সম্পদৰ পৰা তোমালোকে আসক্তি অনুভৱ ভাৱনাবিলাক ত্যাগ কৰা। অৰ্থাৎ মায়া সংসাৰৰ বিষয়ৰ পৰা পৰিত্ৰাণ লৈ মোৰ নাম লোৱা। মই তোমালোকক কেনেকৈ তৰাব লাগে মই সমস্তখিনি মই কৰাম। ভগৱন্তে কোনোদিন ভক্তক কেতিয়াও দুখত নেপেলায়। অভাৱত থাকিবৰ কাৰণে কেতিয়াও ভগৱন্তে কেতিয়াও চিন্তা নকৰে। ভগৱন্তে সদায় কয় মোৰ ভকতেই সংসাৰৰ ভোগ প্ৰথমতে কৰিব পাৰিলে মই আটাইতকৈ সুখী হ'ম। গতিকে এইকাৰণে প্ৰহ্লাদক নাৰদ আপোনাৰ আৰু ধ্ৰুৱক 5 বছৰ বয়সত তেওঁ দৰ্শন দি কৈছিল যে তোমালোকে এতিয়া জীৱনতে মুক্তি পালা। কাৰণ মই যেতিয়া দৰ্শন দিলোঁ, মোৰ দৰ্শন পোৱাৰ লগে লগে মোৰ কৃপা পোৱাৰ পিছত তোমালোক জীৱনটোতে মুক্তি পালা। কিন্তু তোমালোকে এতিয়া সংসাৰৰ পৰা যাব নোৱাৰিবা। গতিকে তোমালোক এতিয়া আকৌ বিষয়লৈকে যাব লাগিব। তোমালোক ৰজা হ'ব লাগিব। প্ৰহ্লাদকো কৈছে যে তুমি ৰজা হ'ব লাগিব, ধ্ৰুৱকো কৈছে তুমি ৰজা হ'ব লাগিব। তাৰ মানে জগতে পোৱা সমস্ত ভোগ তোমালোকেও পাব লাগিব। আৰু এই ভোগটো লৈ মোৰ ভক্তি কৰিব লাগিব। মোৰ গুণ নাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে সৰ্বক্ষণতে তোমালোকে যেতিয়া প্ৰস্তুত থাকিবা, মই তোমালোকক কেনেকৈ দিব্য ভোগ প্ৰদান কৰি তোমালোকে ভাবিব লগা নাই। অৰ্থাৎ ভকতৰ কাৰণে ভগৱন্তে এই পৃথিৱীখনত সংসাৰখনত আজি ভোগৰ ব্যৱস্থাবিলাক তেওঁ প্ৰদান কৰি থৈছে। যোগ্যজনক প্ৰভু ভগৱন্তে ভোগ কৰিবৰ কাৰণে সদায় কৃপা কৰে। কিন্তু সেই বিষয়ত তেওঁ যেন কোনো কাৰণতে আসক্ত হৈ নাথাকে। যি পায় তাকেই যদি তেওঁ ঈশ্বৰৰ প্ৰসাদ বুলি গণ্য কৰি তেওঁ ঈশ্বৰৰ চৰণতে অৰ্পণ কৰি তেওঁ যদি সেই খাদ্য গ্ৰহণ কৰে, তাতেই তেওঁ সুখ পাব, তাতেই তেওঁ শান্তি পাব, তাতেই তেওঁ পৰমানন্দ সুখ লাভ কৰিব পাৰিব। সেই তত্ত্বটোহে আমি লাভ কৰিব লাগিব। সেইকাৰণে আজি ভাগৱত টীকাকাৰেও একান্তভাৱে সেই কৃষ্ণক ভজনা কৰিবৰ কাৰণে মহা জ্ঞান দিছে।
আৰু সেই কৃষ্ণ অন্তৰ্যামী ৰূপে যে আমাৰ লগতে আছে, এই তত্ত্বটোক আমাক উদ্ধাৰ কৰিবৰ কাৰণে এইখিনি জ্ঞান আমালৈ আগবঢ়াইছে। আহক ইয়াৰ পিছত আকৌ পুনৰ সেই জীৱটোৱে যে সংসাৰলৈ আহি